নমস্কাৰ ছাৰ বাইদেউসকল। সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাত তীব্ৰতৰ হৈছে। হয় ছাৰ বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। অৱসৰপ্ৰাপ্ত বিষয়াক এৰি নিদিয়ে কৰ্মচাৰী পৰিষদে, চৰকাৰৰে দণ্ড। নাও বুৰিলেও টিঙৰ পৰা নানামে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্তমানৰ নেতৃত্বই। চৰকাৰী নীতি নিয়মক অৱজ্ঞা কৰি ৰাজ্যৰ কৰ্মচাৰী সমাজৰ উমৈহতীয়া সংগঠন কৰ্মচাৰী পৰিষদত এতিয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাসৱ কলিতা বাহিনী উঠি ৰজা বহি ৰজা হৈ পৰিছে। কিয়নো ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগে কৰ্মচাৰী পৰিষদৰ বৰ্তমানৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান দিলীপ কলিতাক সংবিধান উলংঘন কৰি পৰিষদৰ উপদেষ্টা পদত সংস্থাপন দিয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক বিতৰণ কৰাৰ বাবে নিৰ্দেশ দিছিল। কিন্তু পৰিষদৰ নেতৃত্বই দিছপুৰে সেই নিৰ্দেশ কাৰ্যকৰীকৰণৰ পৰিৱৰ্তে এতিয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক পুনৰ সংস্থাপনৰ পৰিকল্পনাৰে অহা 29-30 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত পৰিষদৰ 39 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিবলৈহে সাজু হৈছে, যাৰ বাবে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাক লৈ চৰকাৰৰে কৰ্মচাৰী পৰিষদৰ মুকলি দণ্ড পৰিস্ফুট হৈ পৰিছে। অভিযোগ অনুসৰি কৰ্মচাৰী পৰিষদৰ নেতৃত্বই ক্ষমতাত অক্ষুণ্ণ থকাৰ পৰিকল্পনাৰে 1991 চনৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী স্মাৰকৰ নিয়ম উলংঘা কৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ সংখ্যা 80 জনৰ পৰা 3 গুণলৈ বৃদ্ধি কৰাৰ লগতে অকৰ্তৃত্বশীলভাৱে বিধি তথা সংবিধান সংশোধন কৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক উপদেষ্টা পদত সংস্থাপন প্ৰদান কৰি আহিছে। এই নীতিবিৰুদ্ধ কাৰ্যৰ সন্দৰ্ভত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক ভাস্কৰ বিশ্বনাথে শেহতীয়াকৈ মুখ্যমন্ত্ৰীক লিখিত অভিযোগ দাখিল কৰাৰ পাছতেই ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগে পৰিষদৰ নেতৃত্বক পৰিষদত অবৈধভাৱে বিভিন্ন পদত সংস্থাপন দিয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক বহিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিছিল। পাৰ্চনেল বিভাগে দুবাৰকৈ পৰিষদলৈ এই পত্ৰ প্ৰেৰণ কৰি উনকিয়াই দিয়াত শেহতীয়াকৈ কেইবাখনো জিলা কমিটিত উপদেষ্টা পদত নিয়োজিত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে স্বেচ্ছাই পদত্যাগ কৰিছিল। কিন্তু কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কমিটিক নিজৰ নিয়ন্ত্ৰণত ৰখা প্ৰাক্তন সভাপতি তথা বৰ্তমান উপদেষ্টা পদত থকা বাসৱ কলিতা বাহিনীয়ে বৰ্তমানৰ পৰিষদৰ নেতৃত্বৰে মিলি এজন কেবিনেট মন্ত্ৰীৰ সহযোগত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বিষয়টোত হস্তক্ষেপ বিচাৰি মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰা বুলি কৰ্মচাৰী সমাজত চৰ্চা হৈ আছে। কিন্তু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী স্মাৰক অনুসৰি পৰিষদৰ বিধি সংশোধন কৰিবলৈ মুখ্য সচিবৰ অনুমোদনৰ প্ৰয়োজন যদিও কৰ্মচাৰী পৰিষদে সেই নিয়ম অমান্য কৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ আইন বিৰুদ্ধ কাৰ্যত অনুমতি দিয়াত পক্ষপাতী নহয় মুখ্য সচিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম চৰকাৰৰ মাজত সংঘাত। গতিকে এই ভিডিঅ'টোৰ ওপৰত আপোনালোকৰ মতামত কি অনুগ্ৰহ কৰি জনাই দিব আৰু লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।